গুড মৰ্নিং আমাৰ ধুনীয়া ছোৱালীজনীৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰিছো দেই বিস্কুট খাইছা বৰ ধুনীয়া লাগিছে দেই বিয়া হোৱাৰ পাছত প্ৰতিজনী ছোৱালীৰে এটা সমস্যা থাকে যে আগতকৈ শকত হৈ যায় কাপোৰ বেলেগ এযোৰ পিন্ধিছিলে এতিয়া পিন্ধিছে বেলেগ এযোৰ অকলে যাব আপোনালোকক তাকে কোৱা নাই ইহঁতি যাব এতিয়া এজন ককায়েকৰ ঘৰলৈ কিন্তু মুনু আৰু কণমানি আৰু আজি আমি থাকিম ঘৰত কি হ'ল ক'ত লেতেৰা লাগিলে শুন কেনেকৈ লেতেৰা লাগিলে তোমাৰ তুমি ভালকৈ থাকিবা দেই দেহা দেই এইটো নিদো তুমি মোলে চকলেট এটা লৈ আহিবা দেই তোৰ ইয়াত নমুকা আইতা কি কোনখন সেইখন আৰু দদো কি চাব দেই চব ধুনীয়াকৈ দেখুৱাব দদো কি ওচৰলৈ যোৱাচোন ওচৰলৈ যোৱা ভালকৈ দেখুৱাই দিয়া ওচৰলৈ যোৱা সেইখন দদো কি তাৰপিছতে সেইখন কাৰ সেইখন দাই আৰু দেউতা ওচৰলৈ যোৱা দেউতা কি কোনখন ওচৰলৈ যোৱা আকৌ দেউতা কি কোনখন চুই দিয়া সেইখন আৰু দেহা এইখন কাৰ দেখিলে নহয় সেইখন কাৰ বোলে কাৰ সেইখন তোমাৰ কলিজা এখন তাই কি দেই ইমান ভাল লাগে সব দেখুৱাব জানে কিন্তু তাই কেনেকৈ শিকিলে চাওকচোন এখন বোলে তাই হয় সেইটো খালি খুলি দিলা এখন কাৰ হয় ভালকৈ দেখুৱা এখন কাৰ হয় তোমাৰ হয় এতিয়া মানে কেনিবা যাবলৈ লৈছে নাই তাইৰ মনটো আছে সেইফালে যাবা কৃষ্ণ যাবা মই নাযাওঁ বুলি গম পাইছে যে পিছফালে এনেকে কেনেকে ধৰি দিম মনু মই যে নাযাওঁ বুলি গম পালে যে এইপাত বেগটো দিয়াচোন যোৱা দেই চাব দেই শুন যোৱা দেই যোৱা চবকে ভাল পায় চবৰ লগতে থাকিব ক'বালৈ যেতিয়া যাবলৈ হৈ যায় নহয় তেতিয়া হৈ যায় নমু কৈ দিয়া মোক কিন্তু নমু নাই খোৱা আকৌ এতিয়ালৈকে নমুকা কৃষ্ণ ভালকৈ যাবা দেই ল'ৰা বোৱাৰীক অকণমান সময়ৰ কাৰণে অকলে ফুৰিবলৈ দিব লাগে আৰু এই যে অকলে সিহঁতি ফুৰিবলৈ যায় সেই সময়খিনিয়ে সিহঁতৰ একান্তই ব্যক্তিগত সময় এই কথাবিলাক মোৰহে কথা বাকী সকলোৰে চিন্তা ভাৱনাবোৰ বাৰু বেলেগ গতিকে সকলোৱে যেনেধৰণে ভাবে কিন্তু মই ভাবোঁ অকণমান সময় সিহঁতক এনেকৈ অকলশৰে ফুৰিবলৈ পঠিয়াব লাগে কামত যোৱা আৰু ফুৰিবলৈ যোৱা বেলেগ ন গাখীৰ নাথাকিলে জলপানৰ একো মূল্য নথকা নিচিনা হয় যে এইখিনি চাওকচোন মুড়িখিনি ইমান এখিনি আছে এতিয়া খুলি চালোঁ অৱশ্যে বৰ ধুনীয়া হৈ আছে এখেতক দিছোঁ মুড়ি বাবলুৱেও মুড়িয়ে খাম বুলি কৈছে মোৰ পিছে খাবলৈ তেনেকৈ মন যোৱা নাই অকল দৈ অকণমান লৈছোঁ কালি যে বনাইছিলোঁ বৰা ভাত পিছদিনাখন কেনেকুৱা ধুনীয়া হৈ থাকে পানী কমকৈ দিয়াৰ কাৰণে অকণমান দেৰিলে বাৰু এইখিনি কিন্তু হ'লেও পিছদিনাখন বেছি ভাল লাগে একেবাৰে চেৰাই দিয়া ভাতৰ নিচিনা হৈ আছে চাওক পানী একদম কমকৈ দি বনাব লাগে মুনুহঁত যোৱা সময় হ'ল এতিয়া আমি আবেলিহে খাইছোঁ প্ৰথমে যাবৰ সময়ত তাইক কৈ পঠাবলৈ পাহৰিলোঁ নিজৰ ছোৱালী নিচিনাকৈ কিছুমান কথা শিকাব লাগে যে এতিয়া মেছেজ কৰিছোঁ য'লৈ গৈছে মানে সিহঁতক বৌক সুধিবা মাকৰ ঘৰৰ খবৰ সুধিবা চাকৰি বাকৰিৰ কথা সুধিবা মানে সকলো খা খবৰ সুধিবা এনেকৈ বুলি মাত্ৰ মেছেজ কৰিছোঁ একদম পাহৰি থাকিলেও যাওঁতে আজি মোৰ এটা কথা মনলৈ আহিছে সেইকাৰণে আনিলা ন সেইকাৰণে কথাটো বোলো আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ প্ৰথমতে মই তোমাক সুধিছোঁ আমাৰ মানে অসমত আটাইতকৈ বেছি কি কথাটো চলে আটাইতকৈ বেছি কোনটো কৰিবলৈ সময় হয় মানুহৰ কি কাম কৰিবলৈ সময় হয় আটাইতকৈ বেছিকৈ সমালোচনা কৰিবলৈ সমালোচনা সেইখিনিলে বোলা আৰু আপুনি যদি অসমত বাস কৰিছে বা আপুনি যদি অসমৰ হয় তেতিয়াহ'লে আপুনি 100% মানে একদম সাজু হৈ থাকক আৰু চিয়'ৰ হৈ থাকক আপুনি যি কামেই নকৰক তাতে আপোনাক মানুহে খুদ ধৰিবই আৰু আপুনি যদি বেলেগ ধৰণৰ কিবা কাম কৰিছে সেই কামটো কোনোবাই প্ৰশংসা কৰিব প্ৰশংসা কৰাখিনি কথা কোৱা নাই দেই সেইখিনিতো সদায় ভাল মানুহ থাকেই ভাল মানুহ আছে কাৰণেতো পৃথিৱীখন এনেকৈ আছে ন আৰু যেতিয়া মানে ধৰক কিবা ভাল কাম এটা কৰিব তাতো ক'ব যে ভিউজ পাবৰ কাৰণেহে আপুনি এনেকুৱাবিলাক কৰিছে মুঠৰ ওপৰত মই ভাবোঁ সেইখিনি মানুহৰে ইমানখিনি সময় আছে যিখিনি মানুহৰ একো কাম বন নাই মোৰ এতিয়া তেনেকুৱা নিচিনা লাগে তাৰমানে মই অনুভৱ কৰিছোঁ কেলৈ নিজকো চাইছোঁ নহয় আমাৰ দেখোন কাকো সমালোচনা কৰিবলৈ সময় নাই ভৰিটো ইয়াত তোলা এতিয়া মানুহজনৰ ভৰিটো আগে দিয়া
এতিয়া মানুহজনৰ নখ কাটিম যদি কোনোবাই এইটো সমালোচনা কৰে কৰক আৰু এইটো এটা কথা এইটো আজি ইমান বছৰ চলি আছে এওঁ যদি নখ কাটে মানে তেৰা বেকা মাংস এডোখৰ যাবগৈ কি হ'ব ঠিকেই নাই তাৰপৰা এইটোতো জানে ডিউটিটো মোৰ আছে ঘৰখনত আমাৰ মুনুৱে নখ কাটিব নাজানে মুনুক মই কাটি দিওঁ তাৰপিছতে বাবলুক কাটি দিওঁ সোণটোক অৱশ্যে মই কেতিয়াবাহে নখ কাটি দিওঁ এতিয়া কণমানিজনী আহিলে মুঠতে এইটো মোৰ ডিউটি বুলি সেইকাৰণে ধৰি লওঁ যিদিনাখন চকীটা একেবাৰে জলক তপক হ'ব সেইদিনাখন গম পাবা মাংস চাংস যিদিনা কাটিম সেইদিনাখন এবাৰ নিদিবা কৰিবলৈ তো এইটো কথা আপোনালোকে উত্তৰ দিব দিয়ে হয়নে নহয় তাৰমানে এনেকুৱা হয় নহয় ইমান সমালোচনা কেনেকৈ কৰিব পাৰে মানুহে আৰু কেনেকৈ সময় হয় তাৰপিছতে ধৰক নাচি বাগি যদি আমি ফূৰ্তি এটা কৰিছোঁ তেতিয়াও ক'ব এতিয়া বয়স নাই আৰু বুঢ়ী হ'ল এইবিলাক কৰিবলৈ একেবাৰে সময় নাই কিন্তু ফূৰ্তি কৰিবলৈ মানুহৰ বয়স লাগে নি বাৰু হে কাম কৰিবলৈ যদি বয়স নালাগে ফূৰ্তি কৰিবলৈও বয়স নালাগে এইবিলাক সদায় মানুহৰ নিজৰ কথা সদায় মানুহ ফূৰ্তিত থাকিব লাগে আৰু নিজৰ আত্মসন্তুষ্টিৰ কাৰণে আহি মেলি থাকিব লাগে কাম বন কৰি থাকিব লাগে এতিয়াই তাৰমানে কি হ'ল এইবিলাক ফাল্টু কথা চিন্তা কৰিবলৈ সময় নহয় একদম সময় নহয় আৰু এখিনি মানুহতো ভাল মানুহ আছে দেই আকৌ এবাৰ কৈছোঁ আকৌ সেইসকলে গাত পাতি একেবাৰে নল'ব কাৰণ মোৰ ভিডিঅ'ত বুলি নহয় এই বেলেগ ভিডিঅ'বিলাকো চাওঁ ধৰ আমি কমেণ্টবিলাক চাওঁ ইমান ধুনীয়া ধুনীয়াকৈ মানুহে কমেণ্ট কৰে কিন্তু এইটো কোৱা নাই যদি আমি নকৰিবলগীয়া কিবা এটা কাম কৰিছোঁ আপোনালোকে কিয় সমালোচনা নকৰিব তেতিয়াতো কৰিবই সেইটো আপোনাৰ ৰাইট আছে যদি আমি একদম মানে এইটো ধৰক সমাজ বিৰোধী কিবা কাম এটা কৰিছোঁ যদি আমি কাৰোবাক অন্যায় কৰিছোঁ আপোনালোকৰ চকুৰ সন্মুখত আপোনালোকে দেখিছেতো সেইটো আপোনালোকে ক'বই লাগিব সেইটো আপোনালোকক কোৱাৰ অধিকাৰ আছে আৰু ছ'চিয়েল মিডিয়া যেতিয়া ভালো থাকিব বেয়াও থাকিব আমাৰ ডাঙৰটোৱে কয় মা চব শুনিবলৈ সাজু হৈ থাকিবা কিন্তু তুমি নিজে জানিবা তুমি যে ভাল কৰিছা গতিকে তুমি একেবাৰে নিশ্চিন্ত থাকা তুমি ভাল কামেই কৰিছা ভাল মানুহখিনিয়ে তোমাক ছাপৰ্টেই কৰিব আৰু ভগৱানে সদায় তোমাক ভালকৈ চকু মিলিয়ে চাব তো এতিয়া নখকেইটা কাটিলে বহুখিনি হেৰি কৰি লৈছা কিমান দীঘল হ'ল এইখিনি ইমান দীঘল নাই হোৱা চুই দিলে য'তেচোন তাতে দুখ পোৱা নহয় তুমি এনেকৈ খজুৱাই দিছা জুই কাষত কাম কৰি থাকে না গৰম লাগে যে আজি আকৌ হেৰি আহিছিলে কি কয় এই খৰি ফালিবলৈ মানুহ আহিছিলে গোটেই সময়টো তেওঁ তাতেই থাকিলে তেওঁ ভিতৰত সোমাই থাকিলেও হ'লহেঁতেন আৰু লগতে আজি কাৰেণ্টটো নাই কি দুৰ্ভাগ্য আজি গোটেই দিনটো এটা কাৰণে সৌভাগ্য ন কি সৌভাগ্য জানা অকণমানিজনী যে আজি ফুৰিবলৈ গ'ল যে নহ'লে মানে তাই কিমান গৰমত থাকিলেহেঁতেন প্ৰতিজন মানুহকে নিজৰ মতে জীবলৈ দিব লাগে নিজৰ মতে জীৱনটো জীয়াবলৈ দিব লাগে কোনো কাৰো কাৰণে সলনি হ'বৰ প্ৰয়োজন নাথাকে যদি নিজৰ বেয়া স্বভাৱকেইটা আছে সেইকেইটা সলনি হওক কিন্তু আপুনি যদি ভালকৈ আছে তেতিয়াহ'লে সেইবিলাক আৰু সলনি কৰাৰ একো প্ৰয়োজন নাই কোনে কেনেকৈ থাকে কোনেও নাজানে কিন্তু ভিডিঅ' ক্ৰিয়েটৰসকল বা ছ'চিয়েল মিডিয়াত যিসকল সদায় এক্টিভ হৈ থাকে সেই মানুহখিনিক মানুহে দেখি থাকে যে সেইকাৰণে বহুত বেছি ভুল ধৰিবৰ কাৰণেও সুবিধাবিলাক হৈ যায় বাৰু যে কি নহওক জীৱনটোতো এনেকৈয়ে জীয়াব লাগিব টেকেলিত চূণ থ'বলৈ খুব ভাল এইটো ভাবিছিলোঁ চূণকে থওঁ নেকি এতিয়া ভাবিছোঁ আমাৰ ঘৰত আকৌ চূণ খোৱা মানুহে নাই বহুত দিনৰ মূৰত কোনোবা আলহী অতিথি কেতিয়াবা দিয়া হয় আজিকালি সকলোৱে হেৰি নাখায় ন পেলাই দিব লাগিব নাখায় দেখোন আমাৰ নিচিনা মানুহবিলাকে আহে এই তামোল দিলে মানে তামোল নাখাওঁ বুলিয়ে কয় দুই এজনে কেতিয়াবা খায় এই কিবা চূণ তুণবিলাক বেয়া হৈ থাকে আজি অকণমানি যদিও নাই ইমান বেয়া লাগিছে কেতিয়াকেনো আহি পাব লাগিছে থাকিলেও তাই কি উৎপাতৰ তাইৰ সীমা নাই ইফালে দৌৰিব সিফালে দৌৰিব কিন্তু নাথাকিলেও এনেকুৱা লাগে আজি মানে কি হ'ল মুনুৰ মনটো অলপমান বেয়া হৈ আছে সিহঁতৰ ৰিলেটিভৰ কাৰোবাৰ বেছিকৈ গা বেয়া এতিয়া নহয় মানে গা বেয়াটো আপোনাৰ প্ৰায় 2 বছৰমানৰ পৰাই হৈ আছে কিন্তু এতিয়া অলপ বেছিকৈ গা বেয়া বোলে আজি গোটেই ৰাতিটো বোলে মনত পৰি থাকিলে তাৰপিছত সেইকাৰণেও ভাবিলোঁ অকণমান ওলাই গ'লে মানে মনটো ভাল লাগে না মানুহ কেনিবা যদি ওলাই যোৱা হয় তেতিয়া যেনেকৈ সেই মানে একঘামী এটা চিন্তা সেই চিন্তাটোৰ পৰা অলপমান আঁতৰি যোৱা হয় যে তাতে সেই বৌয়েকে ফোন কৰিলে মই ভালেই পালোঁ আৰু সোণটোৱে মোক সুধিছে মা বৌয়ে এনেকৈ ফোন কৰিছে কি কৰোঁ মই বোলো যোৱা আকৌ আজি এনেও হেৰি বন্ধ দিন ন দেওবাৰ আপোনালোকে বাৰু ভাবে নেকি বাৰু এই দেওবাৰ বুলি কয় আজি স্কুল খুলিছে বুলি কয় আজি মানে এই শনিবাৰ বুলি কয় কিন্তু কৈ যোৱাৰ পাছত আকৌ হেৰিবোৰ নিমিলে নহয় কি কয় যেতিয়া ভিডিঅ'টো দিওঁ মানে বাৰকেইটা নিমিলে একদম কৈছোঁ দেই আগত মই ভিডিঅ'ত কৈছিলোঁ আজি আকৌ এবাৰ কৈছোঁ আমাৰ এইটোতো লাইভ নহয় ন ভিডিঅ'বিলাক কৰি ৰাখোঁ নাই তাৰপিছতে এডিটিং কৰি মেলি মানে দিওঁতে কেতিয়াবা মানে কি হয় সেই দিনবিলাক মিলি যায় কেতিয়াবা নিমিলা কোনোবা এটা দিনতে পৰি যায় কথা পাতি কামকেইটা কৰি আছোঁ যে কেতিয়া শেষ হয় গমেই নোপোৱাৰ নিচিনা লাগে ভাল লাগে অকলে কৰাৰ নিচিনা নালাগে আৰু আপোনালোকৰ লগত লগ লাগি কাম কৰাৰ নিচিনাই লাগে মাজু পিনে হৈ গ'ল খালী মাতে ধুই মেলি আকৌ অলপমান কাম আছে কিবা কিবি এইখিনি কৰিবগৈ লাগিব বন্ধ দিনবিলাক এনেকৈ পাৰ হৈ গুচি যায় অঁ মটৰটো পাহৰি থাকিব পাৰে বাবুলৈ দিছিলে নি নাই হোৱা নহয় বেছি সময় কাৰেণ্ট অহা কিমান সময় হৈছে আধা ঘণ্টাও যদি মটৰটো নচলে পানী উঠিব কেনেকৈ আমাৰ মানুহজনক যে মই বেয়া পাইছোঁ গম পায়নে সদায় ওলাই যাব দেই এইখিনি সময়ত মানে বন্ধুবৰ্গৰ লগত অকণমান বহেগৈ আজি মুনুহঁত নাই বোলো ঘৰত থাকাচোন
নাই নাই একদম মুঠতে এইখিনি সময় আৰু যিমান যি ক'লো আপুনি গালি পাৰি থাকিলেও পিছফালৰ পৰা নুশুনে মই আচৰিত মানুহ সঁচাকৈ মোৰ নিচিনা কোন কোন আছে বা মানুহজন ওলাই গ'লে খং উঠে মোৰ সঁচাকৈ খং উঠে অকণমান মানুহজনীৰ লগত থাকিব লাগে ন অকণমান বুলি কৈ গ'লগৈ দেখিছে নাই আৰু আমাৰ এইফালে জাবৰ পেলোৱা এটা গাঁত আছে এইটো একদম ভৰ্তি হ'ল আৰু এবাৰ বাৰিষা ছিজন যোৱাৰ পিছত আকৌ খান্দিব লাগিব হ'ব যোৱা যোৱা আহিলোঁ যোৱা ইয়াৰ সলনি বেলেগ এটা সহায় কৰি দিবা ইয়াৰ সলনি বেলেগ এটা সহায় কৰি দিবা হাঁহিটো মাৰি থৈ গৈছে বৰ ভাল পাইছে কেতিয়াবা ভাবোঁ হয়ো বাৰু ঘৰৰ মানুহৰ লগত থকাও বেলেগ ফ্ৰেণ্ড চাৰ্কুলৰ লগত থকাও বেলেগ ন অকণমান ওলাই গ'লে মনটো ভালো লাগে তথাপিতো আৰু সদায় লগে নাপাওঁচোন এই আবেলি সময়খিনি অকণমান যদি ঘৰত থাকে তেতিয়া লগ পোৱা হয় আমাৰ যে ইয়াতে আমাৰ কিনাৰ ঘৰ বাইদেউ ঘৰ মানে ইমান ধুনীয়াকৈ আমলখি এজোপা আছে এনেকৈ কৰি খাব পাৰি চব এইটো সেয়া চিঙি চিঙিয়ে খাব পাৰি আৰু হৈ থাকে আৰু দুদিনমানৰ পাছত যে এটা এটা হৈ থাকিব ধুনীয়াকৈ কি এটা এটা মানে তল ভৰি পিনে হৈ থাকিব যেতিয়া ডাঙৰ ডাঙৰ হ'ব নহয় আমলখি খাব লাগে দিনে 2-3টাকৈ আমলখি খালে ছাল চুলি চব ভাল হৈ থাকিব ন স্মৃতি শক্তি বাঢ়িব কিন্তু আমাকো খোৱাই নহয় নহয় সেই চুকটোতে তুমি বেক কৰি দিয়া মই চাই দিম তেতিয়া ধুনীয়াকৈ এইখিনিতে থ'ব পৰা হ'ব আমাৰ কৰা কামকে কৰিব লগা হৈছে এইফালে শিল বালি আৰু চিমেণ্ট আনিছে সেই টেংকিটো যে বনাইছিলোঁ সেই টেংকিটো মানে সেইফালে কোনোবাফালে লিক কৰি পেলাই অকণমান পানী পৰি আছে টুপুৰ টুপুৰকৈ এতিয়া উপায় নাই সেই কৰাকৈ কৰি থাকিব লগা নিচিনা হৈছে কাম শেষ নহৈছেহে নহৈছে মিস্ত্ৰী দুখত হৈছে এইবোৰ আমাৰ দুখত হোৱা নাই কাৰণ আমিতো আৰু চব যেনেকৈ দিব লাগে তেনেকৈ দিছোঁ ন কিন্তু কামবিলাক যেতিয়া ভালকৈ নকৰে এনেকুৱা হৈ যায় চাওক এতিয়া আকৌ আহিব ঠিক কৰি দিবলৈ কিন্তু আহিবই আমাৰহে খৰচটো বেছি হৈছে কলিজা মানুহ এইবোৰ সেইকাৰণে টেংকি আকৌ ঠিক কৰিব লাগিব যে সেইকাৰণে চাই নিদিলেও পাৰিবনে বাৰু আগফালে পাৰিব ন কৃষ্ণ লাগিলে নি ক'ৰবাত নালাগিছে দে হ'ব তুমি যোৱা আমি মাৰি থ'ম যোৱা চাই দিব লাগিব নেকি আলিত হ'ব যোৱা তুমি শুই আহিছা বুলি কৈছিলে কেনেকৈ দিনটো পাৰ কৰিছোঁ আমি জানানে কেলে মন মাৰি আছে এতিয়া সাৰ পাইছে ন চাওঁ কেলে নাই মতা শুন ইমান গুৰুত্ব নাই দিয়া মই বেয়া পাইছোঁ দে তোমাক দাদাকক মাতিছে চোৱা মোক নাই মতা কলিজাটো থেংক ইউ দি পঠাইছে নেকি বৌয়ে দি পঠাইছে নে দাদাই দি পঠাইছে শুন দাদায়েকক আকৌ মাতিছে মোক নাই মতা দেখিছা এই কেতিয়াবা কৰি দেখুৱাই শুনটো একদম ইচ্ছাকৃতভাৱে হৰি 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 এইবোৰ কথা ন এইবোৰ কথা এইবোৰ কথা আমাৰ দেহা মানুহ আহি পালেহি আহি পাই আকৌ মোক নামাতে কি যে কৰি দেখুৱাবলৈ শিকিছে হাই কৈ দিয়াচোন ইমান মানে কি কৈছো এইবোৰ কি কৰি দেখুৱাইছে বৰ্তা বৰমা আছিলে বৰ্তা বৰমা ভালনে ফু কৰি দেখুৱাইছে কি খালা দাঁতৰ বিষ ভাল হ'লা প্ৰথম সেইটো কথা কোৱা তাৰপিছত কি খালে গাহৰি মাংস ৰবাচোন কথা এটা পাতি আছো দাদাই নহয় ৰবা তাৰপিছত আৰু কিবা এটা সুধিম কৈছে তোমাক মই মেছেজ দিছিলোঁ পালা নাই মোৰ মোবাইলে চোৱা নাই মেছেজটো দিলোঁ নাচালে মেছেজে নাচালে মোবাইলটো চবই নোৱাৰি লাগে উৎপাত কৰে সেইকাৰণে মোবাইলটো নোপোৱাই হ'ল ফেনখন দি দেচোন ইমান গৰম লাগিছে কান্দি দেখুৱাইছে দেদায়েকৰ চলি যাবলৈ কান্দি দেখুৱাইছো যোৱা কেলে যে এনেকুৱা কলিজাটো পালা নাই ক'বলৈ পাহৰি থাকিলোঁ কাৰণে মেছেজ দিছিলোঁ সুধিলা নে নুসুধিলা কোৱাচোন বৌ ঘৰলৈ গৈছিলে নে কেতিয়া গৈছিলে
কেতিয়া গৈছিলে পাহৰিলোঁ দুদিনমান আগতে সুধিলা ঘৰত চবৰে ভালনে সুধিলা আৰু আমাৰ ছোৱালী ডাঙৰ হৈছোঁ মোক সৰু ছোৱালী বুলি ভাবি নিবা মই সেইবোৰ নুসুধিম বুলি সঁচাকৈ আকৌ সৰু ছোৱালী নহয় কি বৰকে সুধো মই সেইবোৰ জানিছে ভাল অন্তত সেইখিনি জানিছে যেতিয়া ল'ৰাজনী ডাঙৰ হৈছে দেই আৰু দাঁতৰ বিষ ভাল হ'ব দেই কালি ভালেই ন মই একচাইডেহে আজি বৰ আমনি এখনি লাগিলে নহয় দিনত অকণমান শুলোঁ মোৰ বৰ টোপনি ৰাতি শুবলৈ নাপালোঁ অঁ যোৱা ৰাতি তাই ভালকৈ টোপনি নাহিলে তাৰপিছতে আবেলি সদায় শোৱাৰ অভ্যাসটো আছে সেইকাৰণে টোপনি আহিছে আহিছোঁ শুনিছা ভাত খালে নে ইহঁতিও আহি পালেহি ভাত খালোঁ নহয় অঁ আজি কেইটা বাজিলে ভাত নাই খোৱা মই এতিয়া সন্ধিয়া পাহৰি থাকিলোঁ কেলৈ নাই কাণত ধৰিছে নাই খোৱা খাই লাগে যাওঁ কওঁ একদমেই পাহৰি থাকিলোঁ খাওঁগৈ এই থাকে আনদিনে চাওঁ সোনকালে ভাত খাওঁ আজি ফাষ্টিঙৰ কথাও পাহৰি থাকিলোঁ 6টা বাজি গ'ল নি চাৰে 6টা বাজিলে হে হৰি 6:45 ভাত খাওঁগৈ দেই ৰন্ধাই নাই আইজনী ৰন্ধাই নাই বাই বাই দি দিয়া কোন মানুহ বাই বাই দি দিয়া মই ভাত খাওঁগৈ তুমিও কাপোৰ কানি সলাব হ'ল বাই বাই দিয়া বাই বাই মুনুৱা বাই বাই দি দিয়া বাই বাই শুই মেলি আহিলোঁ বুলি এই ল'ৰাছোৱালী নহয় হেৰি মই বহি আছোঁ যে এতিয়া দিয়া বাই বাই দি দিয়া এতিয়া দিয়া বাই বাই আকৌ আহিম দেই এটা নতুন ভিডিঅ' সৈতে খুব সোনকালে আহিম আপোনালোকে সদায় মৰম চেনেহ দিয়াৰ দৰে মৰম দিব আশীৰ্বাদ কৰিব ধুনু মানুহ ভালকৈ থাকিব কাৰণে